শহীদ কনকলতা ৰাজ্যিক বিশ্ববিদ্যালয় এখন আমি গহপুৰত কৰাৰ বাবে সিদ্ধান্ত লৈছিলো। বিধায়ক উৎপল বৰাক আমি ভূমি চিনাক্তকৰণৰ বাবে দায়িত্ব দিছিলো। ৩-৪ টুকুৰা ভূমি চোৱাৰ পিছত আমি এটা প্ৰাৰম্ভিক সিদ্ধান্তত উপনীত হৈছো যে ভোলাগুৰি চাহ বাগিচাত যদি আমি এই বিশ্ববিদ্যালয়খন বনাব পাৰো তেতিয়াহ'লে ভোলাগুৰিৰ ঐতিহ্যটো থাকিব আৰু নেশ্যনেল হাইৱেৰ কাষত এই বিশ্ববিদ্যালয়খন সুন্দৰভাৱে গঢ় লৈ উঠিব পাৰিব। ইয়াতে শ্ৰমিকৰ কথাও আছে, বাগিচাৰ ভৱিষ্যতৰ কথাও আছে। গতিকে আজি আমি সকলোৱে ইয়ালৈ আহি চাহ বাগিচাৰ লগত জড়িত শ্ৰমিক আৰু কৰ্মচাৰী সংগঠনসমূহৰ লগত আলাপ আলোচনা কৰিলো আৰু বাগিচাৰ শ্ৰমিকসকলৰ জীৱনৰ নিৰাপত্তাটো আমি কেনেকৈ দিব পাৰো তাৰ বিষয়েও আলাপ আলোচনা কৰিলো আৰু কোনখিনি মাটি আমি ইউনিভাৰ্চিটিৰ কাৰণে ল'ম তাকো এটা আমি চিনাক্ত কৰিলো। এতিয়া লোক নিৰ্মাণ বিভাগে ইয়াতে ইঞ্জিনিয়াৰৰ টিম পঠাব, তেওঁলোকে এটা পৰিকল্পনা এটা প্ৰস্তুত কৰিব আৰু ২০-২৫ দিনৰ পিছত বাগিচাৰ শ্ৰমিক কৰ্মচাৰী সংগঠন কেইটাকো মই গুৱাহাটীলৈ মাতিম শ্ৰমিকসকলৰ ভৱিষ্যতৰ দিশটো এটা সিদ্ধান্তলৈ লৈ যোৱাৰ বাবে। আৰু এই দুইখিনি কাম যদি আমি সুন্দৰকৈ কৰিব পাৰো তেতিয়াহ'লে ডিচেম্বৰ-জানুৱাৰী মাহৰ ভিতৰত আমি বিশ্ববিদ্যালয়খনৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিব পাৰিম। বিশ্ববিদ্যালয়ৰ কাৰণে আমাক ৬০০ বিঘা মাটি লাগে, কিন্তু ইয়াত মাটি বেছি আছে। এই বিশ্ববিদ্যালয়খন হৈ যোৱাৰ পিছতো বিভিন্ন ধৰণৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ শিক্ষানুষ্ঠান সময়ে সময়ে ভাৰত চৰকাৰে আমাক দি থাকে। গহপুৰত যদি আমি অকল শিক্ষাৰ কাৰণে এই লেণ্ড বেংকটো ৰাখিব পাৰো তেতিয়াহ'লে বহুত শিক্ষানুষ্ঠান আমি অন্য অঞ্চলত মাটি নিবিচাৰি পোনে পোনে আমি গহপুৰলৈকে পঠিয়াই দিব পাৰিম। তাৰ ফলত গহপুৰ এটা শিক্ষাৰ উৎকৰ্ষতাৰ কেন্দ্ৰ হৈ পৰিব। গতিকে আজি আমি কনকলতা বিশ্ববিদ্যালয়ৰ কথাও চিন্তা কৰিছো, লগতে ভৱিষ্যত দৰ্শন এটাৰ কথাও চিন্তা কৰিছো। আশা কৰো যদি সকলোৰে ভালে ভালে হৈ যায় আমি গহপুৰক এটা নতুন পৰ্যায়লৈ লৈ যাব পাৰিম। প্ৰজেক্টটোতো কোনো সীমা সংখ্যা নাথাকে, কাৰণ ইউনিভাৰ্চিটিবিলাক এনেকুৱা যে তাত যোগ হৈ গৈ থাকে। ইনিচিয়েলি আমি সিদ্ধান্ত হ'ব যে কি ধৰণৰ আমি কোৰ্চ আৰম্ভ কৰিম আৰু যিকোনো কাৰণেতো ৪০০-৫০০ কোটি টকাটো লাগিবই। তাৰ ওপৰত আমাৰ বাজেটত এটা ৫০০ কোটি টকা আবণ্টন দিয়াই আছে, কিন্তু মই ভাবো যে ই বহুতখিনি আগুৱাই যাব। এতিয়া আমি টকাটোলৈকে নগৈ তাৰ কমিটি এখনে কাম কৰি আছে, ডক্টৰ পৰমেশ্বৰ আয়াৰ IITৰ প্ৰফেচাৰ, তেখেতে কাম কৰি আছে যে কি কি কোৰ্চ আমি ইয়াত দিব লাগে আৰু কোৰ্চ চাই পেলাই অৰ্থাৎ মানুহজনৰ শৰীৰটো চাই আমি পোচাকযোৰ বনাব লাগিব। বিশ্ববিদ্যালয়খন হৈ গলে বালিজানৰ মথাউৰিটো আমি 4 লেনযুক্ত এটা ৰাস্তালৈ ৰূপান্তৰ কৰিম। জিঅ' বেগ থাকিব, জিঅ' নেট থাকিব আৰু এই ৰাস্তাটো আমি পোনে পোনে হলঙি বিমানবন্দৰলৈকে উলিয়াই দিম। গতিকে বিশ্ববিদ্যালয়ৰ লগত ওচৰ চুবুৰীয়া গাঁৱৰ মানুহখিনি যিহেতু প্ৰায় ৩ কিলোমিটাৰ জোৰা মথাউৰি হ'ব, তেওঁলোকেও সুৰক্ষিত অনুভৱ কৰিব। এটা গহপুৰৰ ডাঙৰ সমস্যা এটাও বিশ্ববিদ্যালয়খনৰ লগে লগে সমান্তৰালভাৱে গহপুৰৰ আন এটা সমস্যাও সমাধান হ'ব। এতিয়াতো আমি যিটো পৰ্যায়ত আছো এই গোটেইটো নিৰ্ভৰ কৰিব বাগিচাৰ শ্ৰমিক কৰ্মচাৰীসকলৰ ওপৰত। আমিতো চেষ্টা কৰিব পাৰো, কিন্তু তেওঁলোককতো জোৰ জবস্তি কৰিব নোৱাৰো। গতিকে গোটেই পৰিকল্পনাটো চূড়ান্ত হ'ব এমাহ পিছত, যেতিয়া তেওঁলোকৰ লগত আমাৰ দ্বিতীয়লানি আলোচনা হ'ব। কিন্তু কৰ্ম সংস্থাপন হওক, ইয়াত ২০০ ঘৰ মানুহ আছে, চবকতো আমি চাকৰি দিব নোৱাৰো। কাৰোবাক VRS দিব লাগিব, কাৰোবাক বেলেগ বাগানত কামত লৈ যাব লাগিব, কাৰোবাক মাটি বাৰী দিব লাগিব, কাৰোবাক ইউনিভাৰ্চিটিত অন্ততঃ ৪ৰ্থ বৰ্গৰ চাকৰিখিনি তেওঁলোকক আমি প্ৰথম ৫ বছৰৰ কাৰণে তেওঁলোকৰ কাৰণে সংৰক্ষিত কৰিব পাৰো। গতিকে বিভিন্ন কথা বতৰা মই সিদ্ধান্ত হোৱা নাই, বিভিন্ন প্ৰস্তাৱ দিছো।
এতিয়া তেওঁলোকে কোনটো প্ৰস্তাৱ মানি লয় ইয়াত যদি হয় তেতিয়ালে মই ডিসেম্বৰৰ ভিতৰত কাম আৰম্ভ হ'ব বুলি এটা ধাৰণা কৰিব পাৰো ডিসেম্বৰ জানুৱাৰী ইয়াত যদি নহয় আকৌ দ্বিতীয় দুখৰ মাটি গহপুৰৰ বিধায়কে চাই দিওঁতে সিমানেই দেৰি হৈ যাব গতিকে গোটেই কাৰণ আগত যি দুদুখৰ মাটি দিছিলে তাতো ৰাইজৰ আপত্তি আছিল আৰু ৰাইজৰ লগত কাজিয়া কৰিতো আৰু অনুষ্ঠান বনাব নোৱাৰে গতিকে সেইকাৰণে আমি সেই দুটা বাদ দিলো আৰু এতিয়া ইয়াত অন্তত এইখিনি ইয়াত শ্ৰমিক থাকিলে মাটিখিনি চৰকাৰৰ গতিকে চৰকাৰৰ ইয়াত এটা অধিকাৰ আছে গতিকে সেইকাৰণে ইয়াত মই সহজ হ'ব বুলি ভাবিছো কিন্তু বাকি যি দুদুখৰ মাটি চোৱা হৈছিল তাত শিক্ষামন্ত্ৰীও দুবাৰ আহি চাই গৈছিলে কিন্তু ওচৰৰ ৰাইজৰ আপত্তি আছে ৰাইজৰ আপত্তি থাকিলে আপুনি কেনেকে কৰিব স্যার উৎকল জ্যোতিপ্ৰসাদ আগৰৱালাৰ পৰিয়ালৰ ফেমিলিৰ লোকে অভিযোগ আনিছিল শুনিছিল স্যাৰ তেওঁলোকৰ নাম অস্তিত্ব নাইকিয়া নহয় এইখনতো গোটেই ক্ষেত্ৰখন জ্যোতিপ্ৰসাদ ক্ষেত্ৰ আৰু কনকলতা বিশ্ববিদ্যালয় এই বিশ্ববিদ্যালয় হৈ গলে তাৰ যিটো দৃশ্য কি কলা পাৰফৰ্মিং আৰ্টছ পৰিবেশ কলা আদি যিবিলাক বিভাগ হ'ব সেইবিলাক জ্যোতিপ্ৰসাদ আগৰৱালাৰ গোটেই স্মৃতিটো আমি ইয়াত ধৰি ৰাখিব পাৰিম আৰু জ্যোতিপ্ৰসাদ আগৰৱালাৰ যিটো আছে আপোনালোকে যদি চাব যায় কনকলতা শ্বহীদ হৈছিল জ্যোতিপ্ৰসাদৰ গানৰ প্ৰেৰণাত জ্যোতিপ্ৰসাদৰ গানে কনকলতাক শ্বহীদ হবলৈ প্ৰেৰণা দিছিল গতিকে কনকলতাৰ আত্মা আৰু জ্যোতিপ্ৰসাদৰ আত্মাক আমি বিভক্ত কৰিব নোৱাৰো গতিকে জ্যোতিপ্ৰসাদৰ গোটেই সম্পত্তিখিনি আমি ৰাখিম গোটেই ক্ষেত্ৰখনৰ নাম জ্যোতিপ্ৰসাদ ক্ষেত্ৰ হ'ব বিশ্ববিদ্যালয়খনৰ নাম কনকলতা বিশ্ববিদ্যালয় হ'ব প্ৰত্যেক বছৰে বহুত ক্ষতি কৰিছে সেইবাৰ স্যাৰ ব্ৰহ্মাজান নদীখনে আৰু অন্যান্য যিসমূহ নদী আছে ব্ৰহ্মাজান কিন্তু ব্ৰহ্মাজান নদীখন স্যাৰ বিশেষ কাম হোৱা নাই চত্ৰখনৰ কাম কৰিছে যোৱা বছৰ চত্ৰঙত ভাঙি গৈছিলে বেছি ক্ষতি হৈছিলে গতিকে চত্ৰংখনৰ কাম আৰম্ভ হৈছে বালিজানৰ কামটো মই আজি কলো ব্ৰহ্মজানৰ কামটো হ'ব অলপ আৰু দুই এটা আমাৰ ইমানটো পুঁজিও নাথাকে গতিকে পুঁজি অনুসৰি আমি প্ৰায়ৰিটি কৰি গৈ থাকো কিন্তু তথাপিতো গহপুৰততো আমি যথেষ্ট কাম কৰো গহপুৰত আপোনালোকে যদি বিজেপি চৰকাৰৰ আগৰ পৰিৱেশ চাই আৰু আজি চাই আমি গহপুৰৰ কাৰণে কৃপণালী কেতিয়াও কৰা নাই যিমান পাৰো কৰি আছো আৰু কৰি থাকিম আৰু পীযুষ হাজৰিকা ইয়াত আহিয়ে থাকে তেওঁ আঁচনি দিয়ে থাকে মই আৰু এবাৰ কৈ দিম বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰম পুৰণা হ'বনে মোৰ যিটো ইয়াত মন আছে এই বিশ্ববিদ্যালয়খন ফিউচাৰ টেকনলজিৰ ওপৰত হ'ব লাগে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স মেচিন লাৰ্নিং ৰবটিক ইণ্টাৰভেনশ্যন যাতে ইয়াত পঢ়িবৰ কাৰণে দেশ বিদেশৰ ল'ৰা আকৃষ্ট হয় ছাত্ৰ ছাত্ৰী আহে আৰু অসমৰ ল'ৰা ছোৱালী বিলাকেও যাতে এটা নতুন জীৱন পায় নহলে ৰাজনীতি বিজ্ঞান পঢ়িলে ইকনমিক্স পঢ়িলে চাকৰি নাপায় হতাশাৰ সৃষ্টি হয় এতিয়া ধৰক জাগিৰোডত ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী হৈছে এটা হোৱাৰ পিছত দ্বিতীয়টোৰ প্ৰস্তাৱ আমাৰ ওচৰত ইতিমধ্যে আহিলেই কিন্তু ছেমি কণ্ডাক্টৰ কি বুলি ক'লে অসমৰ কোনো ল'ৰা ছোৱালীয়ে নাজানে এতিয়া অলপ জানিব চেষ্টা কৰিছে এতিয়া অলপ জানা হৈছে কিন্তু এনে কোনেও নাজানে কিন্তু এই বিশ্ববিদ্যালয়খন ফিউচাৰ টেকনলজিৰ ওপৰত আমি কৰিব খুজিছো কিন্তু ফিউচাৰ টেকনলজি কৰিলেও বেছিক যিবিলাক কোৰ্চ ফিজিক্স কেমেষ্ট্ৰি মেথামেটিক্স এইবিলাকতো থাকিবই লাগিব কাৰণ ইনফ্ৰাষ্ট্ৰাকচাৰটো নহলেতো ছুপাৰ ষ্ট্ৰাকচাৰ হ'ব নোৱাৰে সেইকাৰণে আমি IIT গুৱাহাটী আৰু বিভিন্ন জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ভাইচ চেঞ্চেলৰ খুব ভাল ডাঙৰ কমিটি এখন কৰি দিছো